লখিমপুৰ জিলা আয়ুক্ত উত্তৰ পিছলা গ্ৰামাঞ্চল পৰিদৰ্শন। আজি লখিমপুৰ জিলাৰ আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে অসম অৰুণাচল সীমান্তৱৰ্তী উত্তৰ পিছলা অঞ্চলটিৰ সমস্যাৰাজি বুজ লোৱাৰ লগতে উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতিয়ে আয়ুক্তগৰাকীৰ সন্মানাৰ্থে আয়োজন কৰা এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। এই সভাতে আয়ুক্তগৰাকীয়ে ইতিপূৰ্বে বুঢ়া বুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চামিলকৰণ হোৱা নৱপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আৱাসগৃহটি উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতিক এটি স্থায়ী পুথিভঁৰাল আৰু কাৰ্যালয়ৰ বাবে অনুমতি প্ৰদান কৰে। আয়ুক্তগৰাকীয়ে উক্ত পুথিভঁৰাললৈ পৰ্যাপ্ত পৰিমাণৰ কিতাপৰ টোপোলা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। এই বৰ্ষটো অসম চৰকাৰে কিতাপ পঢ়াৰ দিন হিচাপে ঘোষণা কৰিছে। তাৰ লগত সংগতি ৰাখি আয়ুক্তগৰাকীয়ে গ্ৰন্থসমূহ প্ৰদান কৰাৰ কথা কয়। অনুষ্ঠানটিত অঞ্চলটোৰ মহিলাসকলে দলীয় বৰগীত আৰু দিহানাম পৰিৱেশন কৰে। সমগ্ৰ অঞ্চলটিৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটি পৰিচালনা কৰে ৰাজেন বৰুৱাই। উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতিয়ে আজি 50 বছৰ গৌৰৱিলে আমি ইমান দীৰ্ঘদিনত আমাৰ আয়ুক্ত মহোদয়ক আমি আনি উপস্থিত কৰা নাছিলোঁ বা হোৱা নাছিল। আজি আমাৰ এটা সৌভাগ্য যে আয়ুক্ত মহোদয়ক উত্তৰ পিছলা জন্মোৎসৱ সমিতিয়ে আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেত আমাৰ মাজত আহি নিৰ্দিষ্ট সময়ত উপস্থিত হৈ আমাৰ যি আৰ্থিক সামাজিক দৈন্যতা আছে বা আৰ্থিক সামাজিকভাৱে আমি পিছপৰা অঞ্চলটোত কেনেকৈ উৎকৰ্ষ সাধন কৰিব পৰা যায় এই সম্পৰ্কে তেওঁ সুন্দৰ বক্তব্য আগবঢ়াইছে আৰু আমি কেইটামান তেখেতক আমি দাবী আগবঢ়াইছিলোঁ। তেখেতে সমৰ্থন দিছে, সহযোগিতা কৰিম বুলি কথা দিছে আৰু এটা সৌভাগ্যৰ কথা যে উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতি তেওঁ এজন উপদেষ্টা হিচাপে থাকিম বুলিও তেখেতে আমাক কথা দিছে আৰু তেখেত য'তেই নাথাকক লখিমপুৰ জিলাই হওক বা বিভিন্ন জিলাত তেখেত কৰ্মৰত হৈ থাকিলেও আমাৰ উত্তৰ পিছলা জন্মোৎসৱ সমিতিৰ লগত একাত্ম হৈ থাকিম বুলি তেখেতে কথা দিছে আৰু তেখেতক শুভেচ্ছা জনাইছোঁ, সেৱা জনাইছোঁ আৰু লগতে পৰিয়ালবৰ্গৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেত নিশ্চয় আমাৰ মাজত থাকিব বুলি আমি তেখেতৰ প্ৰতি এটি শ্ৰদ্ধা আগবঢ়াইছোঁ। আহি যথেষ্ট ভাল লাগিছে, ইয়াত ৰাইজকো লগ পালোঁ। তেখেতসকলৰ বিভিন্ন যিখিনি কথা আছিল তাৰো মত বিনিময় নিচিনাও আমাৰ হ'ল আৰু আগন্তুক দিনবিলাকত আমি চাওঁ এই অঞ্চললৈ কেনেকৈ কি আমি ৰাইজক সহযোগিতা আগবঢ়াব পাৰোঁ আৰু উত্তৰ পিছলা শংকৰদেৱ জন্মোৎসৱ সমিতি আৰু 2 বছৰৰ পিছতে 50 বছৰ গৌৰৱিব। গতিকে তেখেতসকলক মই শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনবিলাকত তেখেতসকলে যিখিনি সামাজিক কাম কৰি গৈছে আৰু ভালকৈ যাতে কৰাৰ শক্তি ভগৱানে তেখেতসকলক দিয়ে আৰু এইখিনি ক্ষেত্ৰত আমি যদি কিবা অকণমান সহযোগিতা আগবঢ়াব পাৰোঁ মই ভাবোঁ সেইটো মোৰ কাৰণে এটা বৰ মানে এটা আশীৰ্বাদেই হ'ব তেখেতসকলক যদি মই কিবা কৰিব পাৰোঁ। ইমানেই বৰ বিশেষ। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱাৰ ৰিপৰ্ট, অসম আদিত্য।